শ্ৰী সংগীতা বিশ্ব। নমস্কাৰ দেউতা, তুমি যদি আছা উভতি আহা, আমাৰ চলাৰ কাৰণে বৰ কষ্ট হৈছে। কি আছিলে? সন্ধানী নাম পংকজ বৰ্মা বৈশ্য। মিছেছৰ নাম কি তেখেতৰ? জ্যোতি বৈশ্য। কিমান দিনৰ পৰা সন্ধানী হৈ আছে পংকজ বৈশ্য? প্ৰায় 1.5 বছৰে হ'ল। তাৰপিছত পংকজ থকাতে আমি এটা কাম কৰি আছিলোঁ। এতিয়া পংকজ নহয়, এতিয়া পংকজৰ ঘৈণীয়েকে বেলেগত কাম কৰি খাব লগা হৈছে। কি কাম কৰিছিল পংকজে? হেৰিত দুগৰাকী ছোৱালী আছিল তেখেত। 1.5 বছৰ হ'ল। আৰক্ষী থানাত জনাইছিলে নে? জনাইছি, কিন্তু জনালো আৰক্ষীয়ে আকৌ সেই কৰা নাই। বৰ্তমান ইটানক লগি আমি আকৌ খবৰ দিয়া নাই। কি আহ্বান জনাব এতিয়া আপুনি? তেখেতক কোনোবাই যদি পাই বিচাৰি আমাক জনালে হ'ল। গতিকে আমাৰো অলপ অসুবিধা হৈছে, দেখিও বেয়া লাগে। তেওঁ যে এনেকুৱা হ'ব বুলি আমিও ভবা নাছিলোঁ। ল'ৰা ছোৱালী দুটাকো দেখি বেয়া লাগে, তাইও কাম কৰিলে বেয়া লাগে। আমিও সৰু তাইক দিব নোৱাৰোঁ, আমিও দিখা মানুহ। গতিকে সি যেনেকৈ য'তে আছে তেনেকৈ উভতি আহক। বেংকে আমি জানিছোঁ বেংকে নটিচ জাৰি কৰিছে, কি ক'ব? বেংকে নটিচ কৰিছে, কিন্তু এতিয়া তাই কেনেকৈ দে? ল'ৰা ছোৱালী দুটাকে খুৱাব নোৱাৰে। গতিকে তাই এতিয়া কেনেকৈ ধাৰ খুনি মাৰে, কি ব্যৱস্থা লয়? এবাৰ ঘূৰি আহিলে আমি আৰু ভাল পাওঁ। আৰু আপোনালোকে জীৱিত নে জানে নেকি? জীৱিত নে মৃত নে কিবা খবৰ পাইছে? খবৰ পোৱা নাই এতিয়ালৈকে আকৌ। দেখা নাই? দেখাও নাই, পোৱাও নাই। আৰক্ষী থানায়ো কোৱা নাই আকৌ এতিয়া বৰ্তমান। এতিয়া বিচাৰিতো আছোঁৱে, কাৰোবাক লগ পালে ক'ব দিওঁ, কোনো পোৱাও নাই বুলি কয়। আৰু পালেও চাগে কোৱা নাই, আৰু সেইটো আমি নাজানো। আৰু কি নাম আছিলে আপোনাৰ বেটা? জ্যোতি বৈশ্য। আপোনাৰ স্বামীৰ নাম কি আছিলে? পংকজ বৈশ্য। কিমান মান বয়স হ'ব তেখেতৰ? 30 মান হ'ব। 30 মান হ'ব। আপোনাৰ ল'ৰা ছোৱালী বাইদেউ? ছোৱালী দুজনী। কিমান বয়স? ডাঙৰজনীৰ 12 বছৰ আৰু সৰুজনীৰ 7 বছৰ। 12 আৰু 7 বছৰীয়া। আপুনি এতিয়া এই দুজনী ছোৱালীক লৈ যি বেংকৰ, আমি জানিছোঁ বেংকৰ লোন আছে আপোনাৰ, কি ক'ব? কি বেংকত লোন আছে আপোনাৰ? আপোনাৰ বন্ধন আছে, কানাড়া বেংকত আছে, আৰু আপোনাৰ সঞ্চয়বিলাকত আছে। কিমান মান ধাৰ আছে আপোনাৰ? 4-5 লাখ আছে। 4-5 লাখ আছে। এতিয়া কিমান মান দিন হ'ল তেখেত সন্ধানী নোহোৱাৰ? তেখেতে নোহোৱা আপোনাৰ 2 বছৰমান। 2 বছৰমান হ'ল। কি আহ্বান জনাব আপুনি এতিয়া? কি আহ্বান মানে চাওক, মোৰ এই ছোৱালী দুটাক লৈ যদি আপোনাৰ কানাড়া বেংকৰ পৰা নটিচ আহিয়ে আছে, এই ছোৱালী দুটাক লৈ মই টপলা বান্ধিব লাগিব নেকি? হয়। আপুনি পথলৈ যাব লাগিব। এই যদি ঘৰ গৃহ আপোনাৰ চিল কৰি দিয়ে, আপুনিতো বাহিৰত যাব লাগিব। বাহিৰত যাব লাগিব যদি আপোনাৰ তেখেতে আহি নাপায় উভতি। যোগাযোগ নাম্বাৰটো ক'বচোন। সেইটো ওপৰত আছে 938 70 00 5877। ভুল হ'ল পাইছোঁ, কাটি 9387 কওক আপুনি। 9387 00 5877। পালে যোগাযোগ কৰিলে অনুৰোধ কৰিছোঁ।